Hello everyone and welcome to Diaduka. আজি আমি ডিসকাস কৰিম যে আমাৰ পৃথিৱীৰ যিটো ইণ্টাৰনেল ষ্ট্ৰাকচাৰ আছে আমি তাৰ বিষয়ে আজি আলোচনা কৰিম মেইনলি যিটো আমাৰ ইণ্টাৰনেল ষ্ট্ৰাকচাৰ আছে পৃথিৱীখনৰ আমাৰ যদি এখন যদি আমি পৃথিৱী বুলি ধৰোঁ তাৰ ভিতৰৰ যিটো ষ্ট্ৰাকচাৰ আছে সেইটো আমি তিনিটা ভাগত ভগাব পাৰোঁ এটা হৈছে আমাৰ প্ৰথমে আমি যদি চাওঁ এইটো ক্ৰাষ্ট তাৰপিছত মেণ্টেল তাৰপিছত কোৰ এতিয়া সেই তিনিটা বস্তুকে আমি গোটেই ডিটেইলছত আজি আমি আলোচনা কৰিম আৰু মই ভাবোঁ আপোনালোকৰ এই ভিডিঅ'টো আপোনালোকৰ যি আপোনালোকে চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যন কৰি আছে স্পেচিয়েলি তাৰ কাৰণে আপোনালোকৰ হেল্পফুল হ'ব বুলি মই ভাবোঁ এতিয়া ইয়াৰ যিটো PDF আপোনালোকে আমাৰ যি টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলত গৈ পেলাই আপোনালোকে এইটো PDFটো ডাউনলোড কৰি ল'ব পাৰিব এতিয়া আমি আহিছোঁ ভিডিঅ'টো লৈ এতিয়া আমি প্ৰথমে যদি চাওঁ আমি প্ৰথমে যিটো ফাৰ্ষ্ট লেয়াৰ আছে আমি ক্ৰাষ্টৰ বিষয়ে আমি অলপ চাই লওঁ যে ক্ৰাষ্টটো কি হয় কেনেকুৱা ধৰণৰ হয় এতিয়া যিখন আমাৰ এইখন আপোনালোকে ইয়াত পিকচাৰখন দেখিছে ইয়াতে যিটো ক্ৰাষ্টটো আছে সেই ক্ৰাষ্টটো এই যিটো প্ৰথম যিটো পাৰ্ট সেই পাৰ্টটো কি বুলি কোৱা হয় ক্ৰাষ্ট বুলি কোৱা হয় এতিয়া প্ৰত্যেকটো পাৰ্টৰ এটা থিকনেছ থাকে থিকনেছ মানে হৈছে যে কিমানৰ পৰা কিমানলৈকে ক্ৰাষ্টটো হ'ব যেনেকৈ এইখন যদি পৃথিৱী হয় যে কিমানৰ পৰা কিমানলৈ গ'লে আমি ক্ৰাষ্টটো পাম তাৰপিছত কোনটো লেভেল আহিব তাৰপিছত কোনটো লেভেল আহিব তাৰপিছত আমি মাজভাগ পামগৈ চ' তেনেকৈ প্ৰত্যেকটো বস্তুৰে আমাৰ কি থাকে যে ক'ৰ পৰা ক'ৰলৈকে বিয়পি আছে যেনেকৈ কোনোবা এডোখৰ ঠাই ক'ৰ পৰা ক'ৰলৈকে বিয়পি আছে আমি কওঁ যে ইমানৰ পৰা ইমান কিলোমিটাৰ গ'লে মানে আমি আমুকডোখৰ ঠাই পাম ঠিক তেনেকৈ এই ক্ৰাষ্টটো তেনেকুৱা মানে আমি যদি ভিতৰলৈ যদি তললৈ যদি আমি গৈ থাকোঁ তেতিয়াহ'লে আমি বেলেগ বেলেগ লেয়াৰ পাই যাম তো প্ৰথমে আমি যিটো লেয়াৰ পাম সেই লেয়াৰটোৱে হৈছে আমাৰ কি ক্ৰাষ্টটো জেনেৰেলি 0 পৰা 100 কিলোমিটাৰ থিকনেছ হয় তাৰমানে আমি প্ৰথমৰ পৰা ষ্টাৰ্ট কৰি 100 কিলোমিটাৰলৈকে যদি যাওঁ আমি কি পাম ক্ৰাষ্টটো পাম কিন্তু কি হয় স্পেচিয়েলি যে আমি যদি মানে বেলেগ ধৰণৰ এতিয়া ছাপ'জ অ'চেনৰ ক্ষেত্ৰত যিখন আমাৰ যদি সাগৰ পৃষ্ঠৰ তলত আমাৰ যদি তাৰ যিটো মানে ডেফ্থ হ'ব তাৰ যিটো থিকনেছ হ'ব সেইটো অলপ কম হ'ব কাৰণ কেলৈ তাৰ ওপৰলৈকেতো পানী থাকিব কিন্তু য'ত পাহাৰ পৰ্বত এনেকৈ আছে তাৰ যিটো থিকনেছ হ'ব সেইটো অলপ বেছি হ'ব হয়নে সেইকাৰণে মই ইয়াত লিখা হৈছে যে যিটো ক্ৰাষ্ট এইটো হৈছে চবতকৈ আউটাৰ মোষ্ট লেয়াৰ আৰু যিটো ছলিড ষ্টেটত থাকে যিটো আমাৰ কি হয় মানে ছলিড মানে হৈছে যিটো টান হৈ থাকে এটা গোটা অৱস্থাত থাকে তাৰপিছত তাৰ যিটো থিকনেছ হয় থিকনেছটো ভেৰি কৰে তাৰমানে এইটো বেলেগ বেলেগ থিকনেছ হ'ব পাৰে যেনেকৈ মই আপোনালোকক ক'লোঁ এই যদি মই ক্ৰাষ্টটোকে ইয়াত আঁকি পেলাই এই বস্তুটো ইয়ালৈ মই ড্ৰ কৰি পেলাই যদি ইয়ালৈ আনিছোঁ তাৰমানে যিটো আমাৰ সমুদ্ৰ পৃষ্ঠৰ যদি আমি যিটো ক্ৰাষ্ট আমি যদি চাওঁ য'ত আমি মানুহে বসবাস কৰি আছোঁ সেই ক্ৰাষ্টটো কি হ'ব আমাৰ তাৰ যিটো থিকনেছ সেই থিকনেছটো কি হ'ব কম হ'ব এতিয়া যেনেকৈ আমি গম পাওঁ যে হিমালয় পৰ্বত হৈ গ'ল বা বেলেগ ধৰণৰ যিবিলাক আমাৰ মানে কলিউশ্যনৰ পৰা যোগেদি আমাৰ কি হৈছে এইবিলাক গঠন হৈছে হয়নে পৰ্বত শৃংখলা তো সেই পৰ্বতৰ শৃংখলাত যদি আমি যদি চাওঁ তাৰ থিকনেছটো আমাৰ ভেৰি হ'ব 70 কিলোমিটাৰলৈকে তাৰ ক্ৰাষ্টৰ থিকনেছটো হ'ব পাৰে এই যিটো কনভাৰ্জেঞ্চ বা ডাইভাৰ্জেঞ্চ এইটো গোটেই কমপ্লিটটো বেলেগ এটা কনচেপ্ট হয় কমপ্লিটলি আমি এইটো আজি ডিছকাছ নকৰোঁ চিম্পলি মই এইটোৱে বুজাব বিচাৰিছোঁ যে যেনেকৈ পৰ্বত পাহাৰ তৈয়াৰ হৈ পেলাই তাৰ যিটো থিকনেছ সেইটো বেলেগ হ'ব পাৰে ঠিক তেনেকৈ সমুদ্ৰ পৃষ্ঠৰ যিটো আমাৰ থিকনেছ ক্ৰাষ্টৰ যিটো থিকনেছ সেইটো আমাৰ কি হয় বেলেগ হয় এতিয়া সেইটোৱে লিখা আছে যে এতিয়া যিটো ডেনচিটি মানে হৈছে ঘনত্ব একচুৱেলি যেনেকৈ আপোনালোকে যদি চাই তেল আমাৰ যিটো ধৰি লওক মানে ৰিফাইন অইল বা যিকোনো অইল তো সেইবিলাকৰ যিহে থাকে ডেনচিটি বেলেগ থাকে আৰু পানীৰ ডেনচিটি বেলেগ থাকে তো সেই বস্তুটো কোনোবা এটা বস্তু কিমান ডাঠ হয়নে সেই বস্তুটো হৈছে কি বুলি কোৱা হয় ডেনচিটি বুলি কোৱা হয় আৰু আমি যিমানে তললৈ গৈ থাকিম সিমানে কি হৈ যাব ডেনচিটি ইনক্ৰিজ হৈ গৈ থাকিব আৰু এভাৰেজ ডেনচিটি আমি যদি চাওঁ 2.7 গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব এতিয়া আৰু টেম্পাৰেচাৰটো আমি যদি যিমানে আমি তললৈ গৈ থাকিম সিমানে কি হ'ব টেম্পাৰেচাৰটো কি হৈ যাব মানে যিটো আমাৰ উষ্ণতা সেইটো আমাৰ কি হৈ যাব বাঢ়ি গৈ থাকিব তো এই যিটো আমাৰ ক্ৰাষ্টৰ ক্ষেত্ৰত উষ্ণতা আমি যদি চাওঁ 200 পৰা 400 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে এতিয়া ক্ৰাষ্টতে আমি আৰু দুটা লেয়াৰ থাকে যেনেকৈ আমি পালোঁ যে এটা ক্ৰাষ্ট হৈ গ'ল যে যিটো কণ্টিনেণ্টেল ক্ৰাষ্ট বুলি কোৱা হয় যিটো মানে আমাৰ এই কণ্টিনেণ্টৰ মাটিৰ লগত যিটো বস্তু লাগি আছে সেইটো আমাৰ কি বুলি কোৱা হয় কণ্টিনেণ্টেল ক্ৰাষ্ট আৰু এইটো হৈছে আমাৰ অ'চেনিক ক্ৰাষ্ট আৰু কণ্টিনেণ্টেল ক্ৰাষ্ট দুটা বস্তু থাকে সেই দুটা বস্তু আমি কেনেকৈ ডিফাৰেঞ্চিয়েট কৰিব পাৰোঁ যেনেকৈ আমি গম পালোঁ যে যিমানে আমি ঘনত্ব বাঢ়ি গৈ থাকিব আমি যিমানে তললৈ গৈ থাকিম সিমানে ঘনত্ব অৰ্থাৎ ডেনচিটি কি হৈ যাব বাঢ়ি গৈ থাকিব ঠিক তেনেকৈ ইয়াত সেইটো হিচাপত বেছ কৰি দুটা আছে আৰু সেইটো হিচাপত বেছ কৰি একচুৱেলি তাত যিবিলাক আমি মানে যিবিলাক যেনেকৈ এলুমিনিয়াম হৈ গ'ল বা ধৰি লওক মেগনেছিয়াম হৈ গ'ল সেইবিলাক বস্তু পোৱাৰ যিটো বেলেগ বেলেগ জেগাত সেইবিলাক পোৱা যায় যেনেকৈ যে যিটো আমাৰ কণ্টিনেণ্টেল ক্ৰাষ্ট আছে সেইটোক চিয়াল বুলি কোৱা হয় কিয় তাত চিলিকা আৰু এলুমিনিয়াম পোৱা যায় তাৰপিছত যিটো অ'চেনিক ক্ৰাষ্টৰ কথা ক'লোঁ মই সেইটো কি বুলি কোৱা হয় সীমা বুলি কোৱা হয় তাৰমানে চিলিকা আৰু মেগনেছিয়াম পোৱা যায় তাত চ' SI পৰা এইটো চিলিকা হৈ গ'ল MA পৰা মেগনেছিয়াম ঠিক তেনেকৈ SI পৰা চিলিকা আৰু AL পৰা এলুমিনিয়াম তো সেইটো কাৰণে কণ্টিনেণ্টেল ক্ৰাষ্টটোক যিটো চিয়াল বুলি কোৱা হয় আৰু অ'চেনিক ক্ৰাষ্টটোক কি বুলি কোৱা হয় সীমা বুলি কোৱা হয়
তো চিম্পলি ক্ৰাষ্টৰ বিষয়ে এইখিনি কথা আৰু এটা পইণ্ট আছিলে আমি ইয়াত চাই লওঁ যে যিটো ক্ৰাষ্ট এতিয়া চাওক ক্ৰাষ্ট আৰু যিটো আমাৰ ক্ৰাষ্ট আছে আৰু যিটো ক্ৰাষ্টটো সেই পাছত মানে ক্ৰাষ্টটো শেষ হোৱাৰ পিছত আমি কি পাম যে 100 কিলোমিটাৰ পাৰ হৈ যোৱাৰ পিছত ক্ৰাষ্টটো তললৈ আহি আমি কি পাম মেণ্টেল পাম হয়নে চ' মেণ্টেলৰ যিটো আপাৰ পৰ্চন মেণ্টেলৰ দুটা পৰ্চন থাকে যে আপাৰ মেণ্টেল আৰু লোৱাৰ মেণ্টেল যিটো আপাৰ মেণ্টেল হয় যিটো আপাৰ মোষ্ট যিটো চলিড ফৰ্মত যিটো থাকে একেবাৰে আপাৰ মেণ্টেল সেইটো আৰু যিটো ক্ৰাষ্ট লগ লাগি পেলাই কি ফৰ্ম হয় লিথোস্ফিয়াৰ এটা লেয়াৰ ফৰ্ম হয় যিটো আমি অলপ পাছত পাম সেইটো কি বুলি কোৱা হয় লিথোস্ফিয়াৰ বুলি কোৱা হয় এতিয়া ইয়াতে আৰু কিছুমান ইনফৰ্মেশ্যন মই দিব বিচাৰিছোঁ এইকেইটা ইনফৰ্মেশ্যন একচুৱেলি এনেকুৱা ধৰণৰ হয় যে এটা যিটো ষ্ট্ৰেইট দুটা বস্তু থাকে এটা হৈছে ষ্ট্ৰেইট হৈ গ'ল এটা হৈছে ইথমাছ চ' মানে ষ্ট্ৰেইটটো হৈছে কি যে যদি আমাৰ দুটা ৱাটাৰ বডিক ডাঙৰ ডাঙৰ ৱাটাৰ বডিক যদি এটা সৰু ৱাটাৰ মানে কানেকশ্যনে কৰিছে নেৰ' পেচেজ অফ ৱাটাৰ যদি কানেক্ট কৰিছে বা তেনেকৈ ধৰি লওক সাগৰ হৈ গ'ল মহাসাগৰ হৈ গ'ল সেই সাগৰ মহাসাগৰক কি কৰিছে এটা সৰু পানীৰ ৰাস্তাই যদি কানেক্ট কৰিছে সেইটো কি বুলি কোৱা হয় ষ্ট্ৰেইট বুলি কোৱা হয় যেনেকৈ ইয়াত চাওক মেপখনত ইয়াত ইণ্ডিয়া আৰু এইফালে শ্ৰীলংকা আছে ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজেৰে কি হৈছে পাইক যিটো মানে ষ্ট্ৰেইট সেইটো কি হৈছে মানে আমি পাইক ষ্ট্ৰেইট বুলি কওঁ সেইটো কি বুলি কোৱা হয় পাইক ষ্ট্ৰেইট তো কিয় কোৱা হয় কাৰণ এইটো সৰু এটা নেৰ' পেচেজ আছে পানী য'ত অকণমান সৰু সৰুকৈ ইয়াত মানে পানী যাব পাৰে আৰু সেইটোৱে দুটা বডিক কানেক্ট কৰিছে এটা হৈছে এইফালে আমাৰ বে অফ বেংগল ইফালে ইণ্ডিয়ান অ'চেন আছে তো সেইকাৰণে সেইটো কি বুলি কোৱা হয় পাইক ষ্ট্ৰেইট নেক্সট যিটো ইছমাছ হৈছে সেইটো কি বুলি কোৱা হয় এইটো এটা নেৰ' ষ্ট্ৰিপ অফ লেণ্ড হয় তাৰমানে মাটিৰ এটা সৰু ৰাস্তা যেনেকৈ ষ্ট্ৰেইটটো হৈছে পানীৰ আৰু এইটো যিটো আমাৰ ইছমাছ সেইটো হৈছে আমাৰ কি লেণ্ডৰ দুটা লেণ্ড মাছক সেইটো জইন কৰে মানে দুডোখৰ মাটিক যদি জইন কৰে যেনেকৈ ইয়াত চাওক ফৰ এক্সাম্পল ইয়াত চাওক যদি ইয়াত যিটো আমাৰ মানে ইছমাছ অফ পানামা আছে তো ইয়াত দুটা জেগাক সি কানেক্ট কৰিছে এটা হৈ গ'ল এইফালে কলম্বিয়া আছে এইফালে কোষ্টাৰিকা আছে তো দুটা বস্তু কি কৰিছে কানেক্ট দুডোখৰ লেণ্ড মাছক দুডোখৰ মাটিক কি কৰিছে কানেক্ট কৰিছে সেইকাৰণে কি বুলি কোৱা হয় ইছমাছ বুলি ইয়াক কোৱা হয় এতিয়া তাৰ পাছত যিটো লেয়াৰ হৈছে সেই লেয়াৰটো হৈছে কি মেণ্টেল মই অলপ আগত কৈছিলোঁ যে যিটো আমাৰ যিটো একেবাৰে হাৰ্ড মানে একেবাৰে যিটো আপাৰ মোষ্ট মেণ্টেল যে মেণ্টেলৰ যিটো পাৰ্ট আছে সেই পাৰ্টটো ছাপ'জ এইডোখৰ মেণ্টেল হয় চবতকৈ ওপৰত পাৰ্টটো আৰু ক্ৰাষ্ট পাৰ্টটো লগ লাগি পেলাই কি হৈছে লিথোস্ফিয়াৰ হৈছে তাৰ পিছত যিটো মেণ্টেল ষ্টাৰ্ট হয় সেই পাৰ্টটো কি বুলি কোৱা হয় এস্থেনস্ফিয়াৰ বুলি কোৱা হয় মেইনলি এস্থেন মানে হৈছে উইক বুলি কিয় কোৱা হয় এইডোখৰ পাৰ্টক কাৰণ এইডোখৰ মানে এই যিটো মেণ্টেল এই যিটো এস্থেনস্ফিয়াৰ তাতে কি হয় যে উইক মানে ফ্লুইড থাকে তাৰমানে যিটো মানে চলিড নহয় সেইকাৰণে ইয়াত কি বুলি কোৱা হয় যে এস্থেনস্ফিয়াৰ বুলি কোৱা হয় এইটো হৈছে আপাৰ ছেকশ্যন অফ দ্য মেণ্টেল তো এইটো 400 কিলোমিটাৰ আমি যদি ডেফ্টলৈকে যাওঁ এইটো এস্থেনস্ফিয়াৰটো আমি পাম সেইকাৰণে কোৱা হয় যিহেতু ইয়াৰ যিটো অৰ্থ সেই অৰ্থটো হৈছে উইক হয় ছেমি ফ্লুইড লেয়াৰ হয় আৰু এইটো কি হয় মানে এইটো চ'ৰ্চ অফ মেগমা হয় যেনেকৈ আমি জানো যে ভলকেনো ইৰাপ্ট হ'লে পেলাই ভলকেনো যেতিয়া ওলাই যাব ভলকেনো ওলাই গ'লে কি হ'ব তাত কি হ'ব মেগমা ওলাব সেই মেগমাটো হৈছে কি হয় মেগমাৰ যিটো মেইন চ'ৰ্চ মেগমাটো ক'ৰ পৰা ওলাব এস্থেনস্ফিয়াৰৰ পৰা ওলাব ঠিক আছে ডেট ৰাইজেছ টু দ্য আৰ্থ ছাৰ্ফেচ ডিউৰিং ভলকেনিক ইৰাপশ্যনছ তাৰপিছত যিটো লিথিয়স্ফিয়াৰ কথা মই কৈছিলোঁ যে আপাৰ লেয়াৰটো আৰু যিটো ক্ৰাষ্ট যে কম্প্ৰাইজ অফ ক্ৰাষ্ট আৰু আপাৰ মোষ্ট লেয়াৰ অফ মেণ্টেল এই দুটা লগ লাগি পেলাই কি হয় লিথোস্ফিয়াৰ হয় লিথোস্ফিয়াৰ জেনেৰেলি 100ৰ পৰা 200 কিলোমিটাৰলৈকে কি কৰিব পাৰে ভেৰি কৰিব পাৰে এতিয়া যিটো আপাৰ মেণ্টেলটো আমি গম পালোঁ সেইটো হৈছে এস্থেনস্ফিয়াৰ তাৰপিছত আহিব কি আমাৰ লোৱাৰ মেণ্টেলটো হৈছে এইটো যিটো এস্থেনস্ফিয়াৰ তলত থাকিব অবভিয়াছলি হয়নে আপোনালোকে লেয়াৰবিলাক গম পাইছে যে কেনেকৈ বস্তুবিলাক আহিছে মই ইয়াতে এবাৰ দেখাব বিচাৰিছোঁ এইটো চাওক ওপৰ পৰ্চনটো হৈছে এইটো কি হৈছে এইটো হৈছে আমাৰ ক্ৰাষ্টৰ পিছত ইয়াত হৈছে আপাৰ মেণ্টেল আহিলে আপাৰ মেণ্টেলৰ কথা আমি জাষ্ট পঢ়িলোঁ তাৰপিছত আহিব কি আহিব লোৱাৰ মেণ্টেল আহিব হয়নে লোৱাৰ মেণ্টেল তাৰপিছত কোৰ আহিব ইয়াৰ পৰা ইয়ালৈ এইটো কি হয় কোৰ হয় যিটো ওপৰত যিটো আছে সেইটো হৈছে আউটাৰ কোৰ বাহিৰৰ ফালে যিটো আছে আৰু ভিতৰত একেবাৰে যিটো একদম আৰ্থৰ চেণ্টাৰৰ ওচৰত যিটো আছে সেইটো হ'ব কি হ'ব আমাৰ ইনাৰ কোৰ এতিয়া ইয়াত চাওক যিটো আমি এতিয়া লোৱাৰ মেণ্টেলৰ বিষয়ে আমি চাওঁ এইটো হৈছে এস্থেনস্ফিয়াৰ তলত আছে আৰু মেইনলি এইটো কি হয় চলিড হয় এক্সটেণ্ডিং ডাউন টু দ্য আৰ্থ কোৰ চ' আমি তাৰ তললৈ গৈ থাকিলে আমি কি পাম কোৰ পাম এতিয়া কোৰটো হৈছে যিটো আমাৰ চেণ্ট্ৰেল যিটো আমাৰ পৃথিৱীখনৰ যিটো মাজভাগ সেইডোখৰ কি বুলি কোৱা হয় কোৰ বুলি কোৱা হয় এতিয়া এই কোৰতো দুটা কোৰ আছে এটা হৈছে আউটাৰ কোৰ এটা হৈছে ইনাৰ কোৰ আউটাৰ কোৰটোত কি হয় আমাৰ আউটাৰ কোৰটো মেইনলি কি হয় এইটো আমাৰ চলিড হয় দিছ চেণ্ট্ৰেল পাৰ্ট অফ আৰ্থ ষ্টেণ্ডিং এট এ ডেপ্থ অফ 2900 কিলোমিটাৰ আমি যদি 2900 কিলোমিটাৰলৈকে যদি আমি যাওঁ তেতিয়াহ'লে আমি কি পাম যে আমি যিটো আমাৰ আউটাৰ কোৰ আছে ইট স্প্লিট ইনটু আউটাৰ এণ্ড ইনাৰ কোৰ হয়নে দুটা ভাগত ভাগ হৈছে যিটো আমাৰ আউটাৰ কোৰ সেইটো হৈছে কি হৈছে আমাৰ লিকুইড হয়
আউটাৰ পাৰ্টটো কি হয় লিকুইড হয় যিটো এই পৰ্চনটো ইয়াত লিখা আছে চাওক ইয়াৰ যিটো 2900 কিলোমিটাৰ আৰু যিটো কোৰ এই পৰ্চনটো কি হয় আমাৰ লিকুইড হয় তাৰপিছত এইটো কি হ'ব ছলিড হ'ব এইটো ছলিড কিয় হয় কাৰণ আমি যিমানে তললৈ আমি গৈ থাকিম সিমানে কি হৈ যাব টেম্পাৰেচাৰ বাঢ়িব আৰু তাৰ লগতে যদিও টেম্পাৰেচাৰটো বাঢ়ি গৈ থাকে আৰু প্ৰেছাৰটো বেছি হৈ যায় সেইকাৰণে এইটো কি হৈ থাকে ছলিড ফৰ্মত থাকে আৰু এইটো আমি যদি চাওঁ 5100 কিলোমিটাৰলৈকে আমাৰ কি পাম আমি যিটো ইনাৰ কোৰ আছে সেইটো আমি দেখিবলৈ পাম ইয়াত চাওক যে যিটো আমাৰ ৰিমেইন ছলিড ডিছপাইট ইভেন গ্ৰেটাৰ টেম্পাৰেচাৰ সেইটোৱে কৈছোঁ যে আমি অলপ আগত পাইছিলোঁ যিমানে তলে আমি গৈ থাকোঁ তললৈ গৈ থাকিলে আমাৰ কি হ'ব টেম্পাৰেচাৰটো ইনক্ৰিজ হৈ গৈ থাকিব তেনে তুলনাত আমি যদি চাওঁ যে আমাৰ যিটো কোৰ মাজভাগটো বহুত উষ্ণতা চবতকৈ বেছি আৰু তাত চববিলাক লিকুইডত থাকিব লাগে কিন্তু যিহেতু প্ৰেছাৰটো বেছি যে প্ৰেছাৰটো ডেফ্টত আৰু বেছি হৈ গৈ থাকে সেইকাৰণে তাত সেইটো কি হয় আমি ছলিড ফৰ্মত দেখিবলৈ আমি পাওঁ প্ৰিডমিনেণ্টলি মেড আপ অফ হেভি মেটেৰিয়েলছ পাৰ্টিকুলাৰলি নিকেল আৰু আইৰণ এইটো বহুত ইম্পৰ্টেণ্ট হয় যে যিটো আমাৰ তলত যিটো আমাৰ কোৰত তাত আমাৰ কি থাকে নিকেল আৰু আইৰণ থাকে Fe তো সেইকাৰণে এইটো কি বুলি কোৱা হয় নাইফ লেয়াৰ বুলিও কোৱা হয় মেইনলি নাইফ এখন চুৰি কটাৰী নহয় চ' Ni মানে হৈছে নিকেল Fe মানে হৈছে কি আমাৰ আইৰণ চ' ইয়াত নিকেল আৰু আইৰণ পোৱা যায় কাৰণ এইকেইটা বহুত ডেঞ্চিটি থকা মানে এলিমেণ্ট হয় সেইকাৰণে এইকেইটা বহুত তলত পোৱা যায় কাৰণ আমি অলপত পাইছিলোঁ যে যিমানে আমি তললৈ গৈ থাকিম সিমানে কি হৈ যাব ডেঞ্চিটি ইনক্ৰিজ হৈ গৈ থাকিব ইয়াত চাওক ইট ইজ চামটাইমছ ইজ কল নাইফ লেয়াৰ ৰেফাৰিং টু দ্য প্ৰিন্সিপাল কনষ্টিটুৱেঞ্চ অফ নিকেল আৰু যিটো আমাৰ ফেৰাছ যিটো হৈছে আমাৰ আইৰণ এতিয়া আমি যিকেইটা লেয়াৰ পালোঁ সেই লেয়াৰকেইটাক যিটো বস্তুৱে ছেপাৰেট কৰে সেই ছেপাৰেট কৰা বস্তুকেইটাও আছে যেনেকৈ ইয়াত হৈ গ'ল যে ডিছকণ্টিনিউটি বুলি কোৱা হয় কাৰণ এটা লেয়াৰৰ পৰা ইটো লেয়াৰলৈ যাবলৈ হ'লে কি হৈ যায় সেই লেয়াৰটো ডিছকণ্টিনিউ হৈ যায় তাৰমানে কি হৈ যায় সেই লেয়াৰটো আমি মানে সেই লেয়াৰটোৰ যিবিলাক গুণ আছে সেই গুণবিলাক আমি নেক্সট লেয়াৰটোত নাপাওঁ সেইকেইটা ডিছকণ্টিনিউ হৈ যায় সেইকাৰণে তাক এটা নাম দিয়া হৈছে তাৰ আগতে মই এবাৰ ৰিভাইজ কৰি দিব বিচাৰিছোঁ যে আমাৰ যিটো আমি এতিয়া গোটেই ষ্ট্ৰাকচাৰটো আমি পঢ়িলোঁ মেইনলি আমাৰ ক্ৰাষ্ট হৈ গ'ল ক্ৰাষ্টটো আমাৰ ছলিড ফৰ্মত থাকে তাৰপিছত আমি লিথোস্ফিয়াৰ পালোঁ ক্ৰাষ্ট আৰু আপাৰ মেণ্টেলৰ লগত লগ লাগি পেলাই লিথোস্ফিয়াৰ হয় তাৰপিছত আমাৰ কি পালোঁ তাৰপিছত যিটো মেইনলি আমাৰ লিকুইড ফৰ্মৰ যিটো মেণ্টেল আছে সেইটো কি বুলি কোৱা হয় এচেনস্ফিয়াৰ আৰু তাৰ পৰা মেগমা ওলায় তাৰপিছত যিটো লোৱাৰ মেণ্টেল আছে সেইটো ছলিড ফৰ্মত থাকে হয়নে তাৰপিছত আমি কি পালোঁ যে আমাৰ যিটো আমাৰ কোৰ পালোঁ কোৰ হৈছে আউটাৰ কোৰটো লিকুইড ফৰ্মত থাকে আৰু যিটো ইনাৰ কোৰ সেইটো আমাৰ ছলিড ফৰ্মত থাকে এতিয়া আমি যিকেইটা মই ডিছকণ্টিনিউ কথা কৈছিলোঁ সেইকেইটা আমি এবাৰ চাই লওঁ যে যেনেকৈ ধৰি লওক যিটো কনৰেড যিটো ডিছকণ্টিনিউ বুলি কোৱা হয় ইয়াৰ যিটো স্পেলিংটো আপোনালোকে বেলেগকৈও পাব পাৰে তো ইয়াৰ যিটো মেইনলি আমাৰ যিটো ক্ৰাষ্ট আৰু যিটো আমাৰ আছে আমাৰ মেণ্টেল ইয়াত মই ধুনীয়াকৈ লিখাই দিছোঁ যে যিটো কনৰড যিটো ডিছকণ্টিনিউ সেইটো হৈছে আপাৰ আৰু লোৱাৰ ক্ৰাষ্ট মেইনলি আপাৰ ক্ৰাষ্ট আৰু লোৱাৰ ক্ৰাষ্ট যিটো আমি পাইছিলোঁ যেনেকৈ লোৱাৰ ক্ৰাষ্ট আৰু আপাৰ মেণ্টেলটোৱে লগ লাগি পেলাই কি হয় যে আপাৰ মেণ্টেল মানে আপাৰ মষ্ট ছলিড মেণ্টেলটোৱে সেইটো লগ লাগি পেলাই আমাৰ কি হয় লিথোস্ফিয়াৰ হয়নে সেই যিটো লোৱাৰ ক্ৰাষ্ট সেই দুটাৰ যিটো ছেপাৰেট কৰে সেইটো কি বুলি কয় কনৰড বুলি কোৱা হয় সেইটো ইয়াত লিখা হৈছে কনৰড ডিছকণ্টিনিউটি আৰু ম'হ ডিছকণ্টিনিউ বুলি এটা আছে যিটো হৈছে নামটো হৈছে ম'হৰভিক হয়নে তো এই ডিছকণ্টিনিউ হৈছে লোৱাৰ ক্ৰাষ্ট আৰু আপাৰ মেণ্টেল বেচিকেলি আমি ক'ব পাৰোঁ যে ক্ৰাষ্ট আৰু মেণ্টেল এইটো আমি চিম্পলি লিখিব পাৰোঁ যে ক্ৰাষ্ট আৰু এইটো হৈছে মেণ্টেল ক্ৰাষ্ট আৰু মেণ্টেলক কি কৰে ছেপাৰেট কৰে তাৰপিছত ৰেপিটি ডিছকণ্টিনিউ এইটো হৈছে আপাৰ মেণ্টেল আৰু মানে লোৱাৰ মেণ্টেল এইটো হৈছে মেণ্টেলৰ মাজত মানে চ' মেণ্টেল দুটাৰ মাজত মেণ্টেল আৰু মেণ্টেলৰ মাজত আৰু এইটো হৈছে যিটো আমাৰ গটেনবাৰ্গ হৈছে আৰু এইটো আমাৰ কি হ'ব মেণ্টেল আৰু কোৰ মাজত আৰু এইটো হ'ব কি আউটাৰ কোৰ আৰু ইনাৰ মোৰ সেইটো হৈছে লেহমান আউটাৰ কোৰ মানে এইটো কোৰৰ মাজত কোৰ আৰু কোৰৰ মাজত চ' এই ডিছকণ্টিনিউকেইটা আপোনালোকে মনত ৰাখিব যে কোনটো ডিছকণ্টিনিউ মানে হৈছে যে মাজত যিখন বেৰ আছে সেই বেৰখনকে এইটো বেলেগ এটা তেওঁলোকে কি কৰিছে নাম দিছে সেইকাৰণে এইকেইটা মই লিখা হৈছে বাকী আপোনালোকক মই ক'লোৱে যে চিয়াল কি হয় সীমা কি হয় অচেনিক ক্ৰাষ্ট সীমা আৰু কণ্টিনেণ্টেল ক্ৰাষ্ট চিয়াল হয় লিথোস্ফিয়াৰ কি হয় আমি গম পালোঁ মেণ্টেল হ'লে আমি গম পালোঁ হয়নে তাৰপিছত এইটো আমি 2900 গম পালোঁ বাকী কোৰত আমি নিকেল আৰু যিটো আমাৰ আইৰণ পোৱা যায় সেইটো মই ইয়াত কোৱা হৈছে চ' এইখিনি আছিলে বেচিকেলি আমাৰ যিটো বেচিক যিটো ষ্ট্ৰাকচাৰ অফ আৱাৰ আৰ্থ সেইখিনি আমাক প্ৰয়োজন হৈছে আমি এইখিনি কথা ইম্পৰ্টেণ্ট যে যেনেকৈ আমাৰ হৈ গ'ল এলিমেণ্টকেইটা আপোনালোকৰ হৈ গ'ল টেম্পাৰেচাৰ কিয় ইনক্ৰিজ হয় টেম্পাৰেচাৰ হৈ গ'ল যদি ইনক্ৰিজ হয় কেনেকৈ হয় টেম্পাৰেচাৰ হৈ গ'ল ডেঞ্চিটি হৈ গ'ল তাৰপিছত প্ৰেছাৰ এই বস্তুকেইটাই মেইন কনচেপ্টটো ইয়াত আগুৰি আছে কেনেকৈ কোনোবা এটা লেয়াৰ কেনেকৈ ছলিড হৈ আছে বা কোনোবা এটা লেয়াৰ কেনেকৈ ইয়াত লিকুইড হৈ আছে সেই গোটেই বস্তুখিনি একচুৱেলি এই তিনিটা বস্তুৱে কি কৰে ডিফাইন কৰে চ' এইটোৱে আজি আমি ডিছকাছ কৰিলোঁ আই হোপ আমি আজি যি ডিছকাছ কৰিলোঁ আপোনালোকে ভালদৰে বুজি পাইছে আৰু যদিহে বুজি পাইছে এটা লাইক কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং এভৰি ওৱান গুড নাইট এণ্ড টেক কেয়াৰ